অৰুণাচলী সুৰাত অসমৰ লেবেল অৰুণাচলী সুৰাৰ বটলত অসমৰ ষ্টিকাৰ লগাই বিক্ৰী কৰি অহা এক দুষ্ট চক্ৰ বুধবাৰে মাৰ্ঘেৰিটা আবকাৰী বিভাগৰ জালত বহু সংখ্যক সুৰাৰ বটলসহ ষ্টিকাৰসহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মাৰ্ঘেৰিটা আৰু ডিগবৈ আবকাৰী বিভাগৰ যুটীয়া অভিযানত অৰুণাচলী সুৰাৰ বটলত অসমৰ ষ্টিকাৰ লগাই বিক্ৰী কৰি অহা এক দুষ্ট চক্ৰ হাতেলুতে ধৰা পৰে সন্ধিয়া 6 মান বজাৰ পৰা আমি মানে গোপাল সূত্ৰত গম পালোঁ যে মাৰ্ঘেৰিটা টাউনতে অৰুণাচলৰ সুৰা বিক্ৰী হৈ থাকে সেই খবৰ পাই আমি মাৰ্ঘেৰিটা এক্সাইজ টিম আৰু ডিগবৈ এক্সাইজ টিমে জইণ্টলি আমি এঠাইত অভিযান চলালোঁ মাকুম বজাৰ তিনিআলি বুলি কৈছে মাকুম এই বাগান তিনিআলিত আমি অভিযান চলাওঁ আবকাৰী অভিযান চলাওঁতে আমি এজন আছামিক মানে অৰুণাচলী মাল 2 নম্বৰী অৰুণাচলী মাল অসমৰ বটলত বটলিং মানে কি একেলগে পাওঁ আমি পাই তেওঁক এৰেষ্ট কৰি আনো আৰু তেওঁৰ তথ্যৰ ভিত্তিত আকৌ আমি দ্বিতীয়বাৰ অভিযান চলাওঁ ওলাই পেলাই আপোনাৰ ষ্টেচন মাৰ্ঘেৰিটা ষ্টেচনৰ ওচৰত ষ্টেচন পাৰাত আকৌ আমি এজন আছামীৰ ঘৰত অভিযান চলাই পেলাই তেওঁৰ তাতে ঘৰত আমি খালী বটল প্ৰায় 49 মান বটলত হাফৰ প্ৰায় 57 আৰু মানে 2 নম্বৰী সুৰা অৰুণাচলী সুৰা অসমৰ বটলত বিক্ৰী কৰা ষ্টক কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰি আনো আৰু আনি পেলাই আমি এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰোঁ আৰু আমি আজি এই দুজন ব্যক্তিকে আমি মাৰ্ঘেৰিটা আমি জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টত আমি তেওঁলোকক হাজিৰ কৰাম গতিকে এই আৰু আমি লগতে এইটোও জনাব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা অঞ্চলত যি অবৈধ সুৰাৰ ব্যৱসায় চলি আছে এইটো আমি হ'বলৈ নিদিওঁ আৰু আমি আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে এনেকুৱা অভিযান চলাই যাম। নাম কি আছিলে সেই ব্যক্তি দুজনৰ নাম আছিলে এজনৰ নাম আছিল দীপক কুমাৰ শ্বাহ আৰু এজনৰ নাম আছিলে শশীকান্ত পাণ্ডে। মিনিমাম কিমান সুৰা জব্দ কৰিলে? মিনিমাম আমি প্ৰায় 27.24 BL আমি গ্ৰেপ্তাৰ কৰিছোঁ সুৰা মানে কি ছাছপেক্টেড অৰুণাচলী সুৰা আৰু তেওঁলোকৰ দিয়া তথ্য অনুসৰি বহু সংখ্যক সুৰাৰ বটলসহ ষ্টিকাৰসহ দুজন গ্ৰেপ্তাৰ হয় আবকাৰীৰ হাতত মাৰ্ঘেৰিটা মাকুম বাগান তিনিআলিৰ এখন পাণ দোকানৰ অচিলালৈ দীৰ্ঘদিনৰ পৰা দীপক কুমাৰ শ্বাহ আৰু শশীকান্ত পাণ্ডেই এইদৰে কাৰ্টুনে অৰুণাচলী সুৰা ক্ৰয় কৰি আনি পাছত ইয়াৰ লেবেল আঁতৰাই অসমৰ লেবেল লগাই বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট পাটকাই নিউজ। আপোনাৰ অঞ্চলৰ ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক বা বাতৰিৰ বাবে চাওক পাটকাই নিউজ। আমি আপোনাৰ কাষত প্ৰতিদিন প্ৰতিপল।